হেল্ল' হাই। আজি আচলতে বহুত দিনৰ মূৰত এটা সপোন আছিলে, টাৱাং যাম বুলি ভাবি আছিলোঁ। চ' আজি ওলাইছোঁ। এই টাৱাংটো মানে গৈ থাকে, কিন্তু এইটো কোনো নতুন কথা নহয়। কিন্তু কথা হ'ল কি, আজি নিজৰ গাড়ীলৈ যাম বুলি ভাবিলোঁ, সেইকাৰণে পৰা ওলাইছোঁ পৰিয়ালে। এয়া মোৰ ৱাইফ ব্যাগজী। হাই বেটা। এইটো বেটা এটা আচল গাটো ইমান ভাল নাই, তথাপিতো তাক লৈ লৈছোঁ আৰু লগ চগ তথাপিতো ঠিক পাইছে। তো আমি এতিয়া গোলাঘাটৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ 5:30। তো ভাবিলোঁ এবাৰ গাড়ীটো নিজে চলাই চাওঁ হিলছত আগতে গাড়ী চলাইছোঁ, কিন্তু টাৱাঙত ইমান হাই এল্টিটিউডত যোৱা নাই। চ' ফাৰ্ষ্ট টাইম। গতিকে এইটো ব্লগ নহয়, এইটো ব্লগ আজিলৈকে বনাই পোৱা নাই, কিন্তু সেয়া আৰু প্ৰথম ৰাইজক বোলো দেখুৱাম কেনেকুৱা হয় হিলছত গাড়ী চলাবলৈ। কিছুমান ৰাইজে ভয় কৰি থাকে, তো ভাবিছোঁ যাওঁ, মই এবাৰ গৈ চাওঁ আৰু ৰাইজক দেখুৱাম ৰাস্তাবিলাক কেনেকুৱা। আপোনালোকে চাই থাকিব কমপ্লিট। আমি গোলাঘাটৰ পৰা ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি। ৰঙাজান পাৰ হৈছোঁ, আহি আছোঁ এয়া। এইবিলাকতো আপোনাক গৈ থাকে, অসমৰ ৰাস্তাবোৰ ইমান নেদেখাওঁ, ৰাস্তাবোৰতো ভালেই আৰু। গতিকে হিলছৰ ৰাস্তাখিনি দেখাম, ভালুকপুং মই আপোনালোকক কমপ্লিট ব্লগটো কভাৰেজ কৰিম। চ' সেইখিনি আপোনালোকে চাব। অ'কে, বাই বাই। পাইছোঁহি আপোনাৰ 7টা বাজিছে। আজি বতৰটো খুব ধুনীয়া হয়, ইমান বৰষুণ ৰ'দটো নাই বাৰু, বৰষুণটো দিয়া নাই। ৰাতি বৰষুণ দিছিলে, সেমেকা বতাহ হৈ বতৰটো হৈ আছে সেমেকা। চ' ভাল লাগিছে। কাজিৰঙা পাইছোঁহি, লাহে লাহে আহি আছোঁ আৰু ইমান স্পীডত অহা নাই। চাই থাকিব। আমি এতিয়া জখলাবন্ধা পাইছোঁহি। মেইন জখলাবন্ধা নহয়, অকণমান আগত আমি ৰখিছোঁ, ইয়াতে ব্ৰেকফাষ্টটো কৰি যাম। ঠিক আছে, ব'লা। আমি জখলাবন্ধা আহি পালোঁ, ইয়াতে আমি চাহ খাইছোঁ। এটা অকণ ৰেষ্ট লৈ লাহেকৈ গৈ থাকিম আৰু। বন্ধুসকল, আমি আহি আছোঁ তেজপুৰ ফালে আহি আছোঁ আৰু এতিয়া কলিয়াবৰত পৰা তেজপুৰ ফালে এইটো সোমাই দিছোঁ। সেইটো ক'লে নহয়, দেখিলে কিমান ধুনীয়া ৰাস্তা বনাই দিলে এতিয়া। এতিয়া আহিছোঁ, ইমান ধুনীয়া ৰাস্তা, 4 লেন বনাই দিলে, এইটো হৈ গ'ল, কমপ্লিট হৈ গ'ল। আগতে আহিছিলোঁ, আগতে হোৱা নাছিলে। এয়া আমাৰ বেটাটো। হাই শুনো, কি খাইছে যে বেটাইটো? এই শুই আছিলে, এতিয়া উঠিছে। এই ললিপপ কিনিলোঁ, ললিপপ খাই বোলে, ললিপপ খাই আছে। এইফালে চোৱা ন, হাই কৈ দিয়া বেটা। আমি ক'লে গৈ আছোঁ? বৰফ চাবলৈ যায় বোলে। পোৱালীয়ে বহুত দিনৰ পৰা বৰফ চাওঁ চাওঁ কৰি আছে, গতিকে তাৰ অলপ ফূৰ্তি লাগিছে মনটোত, কিন্তু কি হ'ব, গাটো অলপ বেয়া। অ'কে, ভেকচিন হাঁহিলা মাৰি দিয়া আকৌ। ঠিক আছে, অ'কে। এতিয়া বালিপাৰা পাৰ হৈছে, বালিপাৰা পাৰ হৈ এইটো ভালুকপুং ৰাস্তাত আহি আছোঁ। অকণমান বাটতে ৰখিলোঁ, ৰখি চাহ তাহ কাপ খালোঁ, খাই লৈ আহি আছোঁ আৰু বালিপাৰা ৰাস্তাত সোমাই ভালুকপুং ৰাস্তাত আহি আছোঁ। আছে আমি ভাত খাম বুলি ভাবিছোঁ টেঙা ভেলি। বন্ধুসকল, আমি এতিয়া ভালুকপুং পাইছোঁহি, ভালুকপুং সোমাইছোঁ এতিয়া। আৰু এতিয়া ইয়াতে আমাৰ পাছ চাছৰ কাম আছে। অলৰেডি আমি পাছবিলাক বন্ধন উলিয়াই থৈছোঁ, গতিকে আমাৰ বেছি দেৰি ৰখিবলগীয়া নহয়। পাছবিলাক দেখাম আৰু দেখাই আমি
ইয়াতে মানে আমাৰ পাছ চেকিং হৈ গ'ল, যিহেতু আমি অনলাইন পাছটো উলিয়াই আনিছিলোঁ এজন মিষ্টাৰ চালে একটা। গতিকে আমি ইয়াতে পাছৰ কামটো হৈ গ'ল, এতিয়া আমি যাব পাৰোঁ আৰু হয় নাই? লেটছ গ'। আহি আছোঁ আমি এতিয়া পাছ উলিয়াই মেলি। কেনেকুৱা লাগিছে? হাই, ৱেলকাম টু আৱাৰ ব্লগ। আমি আৰম্ভ কৰিছোঁ আৰু এই ভালুকপুং পাইছোঁহি ৰাতিপুৱা 5:30 বজাৰ পৰা 10টা বজাত। মজা, ভাল লাগিছে ন? একদম এতিয়া ঠাণ্ডা ঠাণ্ডা ফিল কুল আহিলে বোলে চাই থাকিব আপোনালোকে, আমি লাহে লাহে ৰাস্তাবিলাক দেখাই গৈ থাকিম এতিয়া। হাই গাইজ, আমি এতিয়া ভালুকপুঙত পাছ চব চেকিং হৈ গ'ল। সেইটো আমাৰ অনলাইন পাছ ওলোৱা আছিলে, গতিকে ইমান দিগদাৰ নহ'ল। গতিকে আমি এতিয়া ভালুকপুং এৰিছোঁ। এতিয়া আমি গৈ আছোঁ বমদিলা। বমদিলা গৈ আছোঁ এতিয়া। তাৰপিছত আপোনালোকে চাই থাকিব, আমি ভাল ভাল জেগা এইবোৰ দেখাই গৈ থাকিম। তো এতিয়া বমদিলা গৈ আছোঁ। আমি জাষ্ট ভালুকপুং ক্ৰছ কৰিছোঁ। ভালুকপুং জাষ্ট ক্ৰছ কৰিছোঁ এতিয়া। এয়া আমি হিলছত উঠিবলৈ আৰম্ভ কৰিছোঁৱে আৰু দেই। আশীৰ্বাদ কৰিব আপোনালোকে যাতে ভালকলে পাওঁগৈ। বতৰটো আৰু ভালে লাগিছে, ৰ'দটো অলপ ওলাই আহিছে এতিয়া। তো হিলছত উঠিব আৰম্ভ কৰিছোঁ এতিয়া। চাই থাকিব আপোনালোকে। অ'কে, বুজিলা? এয়া চাওক আপোনালোকে, আমি আহিছোঁ। এইখন হ'ল আপোনাৰ জীয়াগুৰি নদীখন, ইয়াততো কামেং নদী বুলি কয়। ইমান সুন্দৰ পৰিৱেশ চাব, বহুত ডাউন হয় এইটো। ৰাস্তা কিন্তু বৰ ধুনীয়া দেই, একদম কিনকিনি ৰাস্তা চব টু লেন ৰাস্তা হয়। কি কয়, ইমান যথেষ্ট ধুনীয়া ৰাস্তা এইটো, আহল বহল ৰাস্তা। পাহাৰীয়া হিল ষ্টেচন হিচাপে মানে এইটো যথেষ্ট বহল ৰাস্তাই আৰু। গতিকে আমি এইখন নদীৰ ব্ৰিজখন পাৰ হ'লোঁ। আমি এতিয়া আহি আছে ৰাস্তা চব আপোনালোকে। মানুহে ৰাস্তা বেয়া বুলি কয়, কিন্তু ৰাস্তাবোৰ যথেষ্ট ভাল হয়। এইখন নদীখন কামেং নদী, মজা পৰিৱেশ দেই, হয়নে? ভিডিঅ'টো লৈ ল'ব ল'বৰ কাৰণে। এইটো চাওক কিমান সুন্দৰ পৰিৱেশ, কামেং নদী, কামেং চাওক না। অ' বাহ, কি মজা লাগিছে। আমাৰ তাতে এখন জীয়াভৰলি বুলি কয়, ইয়াতে অৰুণাচলতে কামেং বুলি কয় মচলি। সুন্দৰ পৰিৱেশ। আমাৰ গাড়ী এয়া মাষ্টাৰ আহিছে। পৰিৱেশ মজা ন? এয়া আমি আহি আছোঁ, দেখিছে ইমান ধুনীয়া ৰাস্তা, আহল বহল ৰাস্তা এইবিলাক। খালি টাৰ্ণিংটো বহুত বেছি হয়। গতিকে ফাৰ্ষ্টলি আপুনি গাড়ীখন লাহে লাহে চলাব লাগিব আৰু টাৰ্ণিংবিলাকত খুব এটেনশ্যন দিব লাগিব। বহুত শ্বাৰ্প টাৰ্ণিং আছে ইয়াতে। তাতে আমি হাইটলৈ বেছি যোৱা নাই, কিন্তু উঠাগে নাই আৰু এতিয়ালৈকে। যিখিনি ৰাস্তা পাইছোঁ ইমান ধুনীয়া ৰাস্তা নহয়, এয়া চব আপোনালোকে দেখিছে। কোনো বেয়া ৰাস্তা নাই, মানে ধুনীয়া ৰাস্তা। এতিয়ালৈকে বেয়া ৰাস্তা আমি পোৱা নাই, ভাল ৰাস্তাই পাই গৈ আছোঁ। তো জাৰ্ণিটো ভাবিছোঁ ভালেই হ'ব বুলি। আগত কি হয় দেখা যাওকচোন বাৰু। গৈ ভাল লাগিছে। আপোনালোকে চব ৰাস্তা কেনেকুৱা আৰু ছাইডৰ ভিউবোৰ চব কিমান ধুনীয়া। এখন নদী আছে কিনাৰে কিনাৰে ৰাস্তা, ৰাস্তাটো আছে। বতাহ মাৰি আছে, ভাল লাগিছে আহি। মনটো ৰোমান্টিক লাগিছে। ঠাণ্ডা ঠাণ্ডা এটা ফিলিংছ আহিছে, যথেষ্ট ভাল লাগিছে। আমি গৈ আছোঁ। এই আগত মোৰ পাৰ্টনাৰ এজন বন্ধু মিষ্টাৰ আখতাৰ গৈ আছে, তেওঁ পাছে মই গৈ আছোঁ। ৰাস্তাবোৰ ইমান বহুত বেছি বহল নহয় যদিও জোখৰ আৰু হিল চাইডৰ ৰাস্তা এনেকুৱাই হ'ব। তো এইবিলাক বহুত ভাল লাগিছে। এই আপোনালোকে ৰাস্তা চাওক, ধুনীয়া ৰাস্তা। আহি আছোঁ আমি, এখন ব্ৰিজ পাইছোঁ। ব্ৰিজ পৰিৱেশটো বহুত ধুনীয়া হয়। ৰাস্তা যথেষ্ট ভাল, ইমান ধুনীয়া বতাহ মাৰি আছে। এয়া চাওক, আমি ওপৰলৈ উঠি আহি আছোঁ। মোৰ বেটাটোৱে অলপ কথা পাতি আছে, তাৰ অলপ গাটো বেয়া আছিলে, অলপ ভাল পাইছে সি। তো কোনো হাই কৈ দিয়া বেটা, কাম মাৰি আছে সি। আমাৰ প্লেনিংটো আগৰে আছিলে, চ' তাৰ গাটো বেয়া হৈ গ'ল। তাৰপিছত ভাল হ'ল। এয়া আমি ওপৰলৈ আহি আছোঁ, মজা লাগিছে। ৰাস্তা বহুত ধুনীয়া হয়, ভিউবিলাক বহুত ধুনীয়া। ৰিয়েলি এমেজিং বুলি কয় যে, সেইটোৱে আৰু। ইমান গাড়ী লৈ আহিবৰ কাৰণে নিজে ভয় খাব নালাগে। ৰাস্তা ধুনীয়া হয়, বহল হয়, খালি নিজৰ সাহসটো অলপ লাগে আৰু। সাহসটো মেইন। ভালুকপুঙৰ পৰা আহি অকণমান আগত আমি ৰখিলোঁ। তো ভিউ পইণ্ট হয়, ইমান সুন্দৰ পৰিৱেশ চাওক আপুনি। এখন নদী,
আমি বহুত হয়তো ৰাস্তা হয়, মই জুম কৰি দেখাইছোঁ আপোনালোকক। এইটো চাওক, আমি বহুত ওপৰত আছোঁ। এই চাওক মানুহ আছে আৰু গাড়ী, গতিকে চাই থাকিব এনেকুৱা ধুনীয়া ৰাস্তা। অ'কে, বাই বাই। এই আমি আহি আছোঁ, চাওক ৰাস্তাবিলাক চাওক ইমান সুন্দৰ ৰাস্তা, এনেকুৱাই আৰু আকৌ আপোনাৰ গাড়ী চলাই আকৌ ভাগৰ নালাগে। ৰাস্তা ভাল কাৰণে প্ৰব্লেম হোৱা নাই, ইমান ধুনীয়া ৰাস্তাত আহিবলৈ একো প্ৰব্লেমেই নাই। আপোনালোকে নিজৰ গাড়ীখন লৈ ধুনীয়াকৈ আহিব পাৰে টাৱাং ফুৰিবলৈ। খালি অলপ মনত সাহস গোটালে হ'ল, ইমান ধুনীয়া ৰাস্তা। মই প্ৰথম ভাবিছিলোঁ গাড়ী লৈ যাব পাৰিম জানো। এতিয়া অৱশ্যে আমাৰ গন্তব্যস্থান দূৰ আছে, তথাপিতো যিখন আহিছোঁ ইমান ধুনীয়া ৰাস্তা, চ' ভাল লাগিছে। এনজয়। আমি আহি আছোঁ, ৰাস্তা চাওক না ইমান ধুনীয়া, আৰু স্নেহবিলাক চাওক কাষৰ ইমান ধুনীয়া দৃশ্য। বহুত খাদ্যত আমি আহি গৈছোঁ এতিয়া, গতিকে আপোনাৰ বহুত খাদ্যত ওপৰত উঠি আছোঁ এতিয়া। ভাল লাগিছে গাড়ী চলাই, কিন্তু অলপ কাণখন অলপ টানি টানি থোৱা দেখি। এইটো চাওক ইমান ধুনীয়া চুনি আহি পালোঁ আমি ইয়াতে। এইফালে লেণ্ডশ্লাইড হৈছিলে, লেণ্ডশ্লাইড চাওক, পাহাৰৰ পৰা শিল কৰি আছে। এইটো ৰাস্তা বনাই আছে, এইটো এইখিনিতে অলপ বেয়া হয়, গতিকে বনাই আছে ৰাস্তা চাওক আপোনালোকে। এই গাড়ী চলাই কেনেকুৱা পাইছে? গাড়ী চলাই কেনেকুৱা পাইছে? এইটো চাওক, এটা জিল এটা আছে এইফালৰ পৰা, ডাৱৰবিলাক আহি আছে নেকি? पैदल पैदल लेके साइकिल लेके अच्छा कैसा लगा आप जब आप सर बड़ा से मुश्किल है। अच्छा अच्छा बोरा है रामना। अच्छा बढ़िया ओके 50 दिन आप बोरला पहुंच सकते हैं क्या? आज दूर है ना आज? नहीं आज कहाँ सर, हाँ तो पहुंचने के लिए मेरे से 7-8 दिन। अच्छा अच्छा ओके Awalim lagi. এয়া চাওক আপোনালোকে ইমান ধুনীয়া পৰিৱেশ, ডাৱৰ চাওক কি ধুনীয়া, বাপৰে বাপ। এয়া চাওক ৰাস্তা চাওক, এইফালে ডাৱৰ চাওক
এইবিলাক দেখাইছোঁ আপোনালোকক পাহাৰ চক এইফালে মজাৰ চক নাই মানে বতৰটো লাহে লাহে ডাৱৰীয়া হৈ আহি আছে বৰষুণ দিয়াৰ সম্ভাৱনা আছে চাগে এয়া চক কি সুন্দৰ পৰিৱেশ মজা লাগিছে ৰাস্তাও এনেকুৱা ইমান ফিনফিনীয়া ৰাস্তা এইবিলাক দিছে নে আপোনালোকে আহিব পাৰে একো ভয় খাবলৈ কাৰণ নাই মই সৰু গাড়ীখন লৈ গুচি আহিছোঁ চব ফাইটত যাবলৈ এতিয়া আমি এইফালে এইটো ৰাস্তা দেখিছে ধুনীয়া ৰাস্তা তাতে যাব লাগিব ঠিক আছে গৈ থাকোঁ ৰাস্তা এনেকুৱা ইয়াতে মানে টানেল বনাই আছে এইটো টানেল বনাই আছে গতিকে কিবা জেচিবিখনে কিবা ফকলেনে কাম কৰি আছে গতিকে ৰাস্তাটো অকণ ব্লক হ'ব চাগে আমি ৰখিবলগীয়া আছে এখন চাওক এই জেচিবিখনে ৰাস্তাটো ব্লক কৰি ৰাখিছে কিবা কাম চলি আছে এখন গুচি গ'লে আমি যাব পাৰোঁ ৰখি চকন উপায়তো নাই জামটো ভাগিল যেনিবা গতিকে আহিলোঁ আমি ৰাস্তা বেয়া আছে এতিয়া ৰাস্তা বনাই আছে এইবিলাক ৰাস্তা ঠিক আছে আমি গৈ আছোঁ
27 কিলোমিটাৰ টেঙা 25 কিলোমিটাৰ টেঙাতে আমি ভাবিছোঁ আমি আহি আছোঁ দেই টেঙা বুলি পোৱাই নাই আৰু 18 কিলোমিটাৰমান আছে ভাতটো খাম বুলি ভাবি আছোঁ কিন্তু পোৱাগৈ নাই টাইম যথেষ্ট আচলতে আমি বাটত ৰখি আহিছোঁ বাচ্ছাটো অলপ গাঁৱলৈকে হৈছেতো তাকো অলপ ৰখাই ৰখাই ৰেষ্ট দিয়া নিয়ম হৈছে সেইকাৰণে টাইমটো লাগিছে আৰু মই লাহে লাহে এনজয় কৰি আহিছোঁ আৰু ৰাস্তাবিলাক গোটেই মন যায় তাতে ৰখিছোঁ কেনেকুৱা টান ৰাস্তা চব কিমান ধুনীয়া ৰাস্তা ল্যান্ডস্লাইড হৈছে চাগে ৰাস্তাটো ঠিক আছে চব কিমান ওপৰৰ পৰা আমি আহি আছিলোঁ চব দেখিলে ওপৰত ৰাস্তা দেখিলে এইটো তাৰপৰা আমি আহি আছোঁ তললৈ ৰাস্তা দেখিলে কিমান ওপৰ আহি আছোঁ বাপৰে আমি আহি আছোঁ এতিয়া ওপৰ আহি আছোঁ মানে পাহাৰ এটা পাৰ হৈছোঁ আৰু এইটো ৰাস্তা আপুনি এনেকুৱাই দেখিব চব আপোনালোকে ৰাস্তাবিলাক আপোনালোকে এনেকুৱাই দেখিব যিমানটো দেখাই আছে আপোনালোকে ভাল ৰাস্তাই দেখি আছোঁ বেলেঞ্চটো অকণমান পাইছোঁ বাৰু বেছি 100 মিটাৰমান বনাই আছিলে পোৱালিকেইটাৰ অলপ খেলি আছোঁ এইটো আমাৰ পোৱালি এইফালে এইফালে যোৱা মোৰ পোৱালি হয় মই এনেই ভিডিঅ' কৰিছোঁ ৰাস্তাও মাছ ইয়াতে হা গাড়ী আহিছে এইফালে 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 যোৱা এইফালে যোৱা এইফালে যোৱা হেংগিং ব্ৰিজ এখন আছে লাগি আছে পৰিবা পৰিবা ঐ কোৱা হে তোমাৰ ৰ'বা টেঙাপালিত ভাত পানী খালোঁ আমি ভাত খাই ওলাইছোঁ আৰু দেই লাঞ্চটো টেঙাপালিতে কৰিলোঁ এওঁচে খালোঁ আৰু ডিম খালোঁ মাছ মাংস আৰু বনবিলাতে খাম বুলি ভাবিছোঁ ৰাস্তা এনেকুৱা চব চেম ৰাস্তা মেইনলি মই ৰাস্তাহে দেখাইছোঁ আৰু খানা চানা নেদেখাওঁ আৰু ইমান সুন্দৰ ৰাস্তা চব কেনেকুৱা ধুনীয়া ৰাস্তা বনাই থৈছে মানে 40, 50, 60, 70 ওলাই দিব পাৰে
70 এখন বেছি হ'ব নেকি 40 গৈ থাকক 50 গৈ থাকক 60 গৈ থাকক কোনো টেনশ্যন চব নাই ইমান ধুনীয়া আছে ইমান ভাল আছে আৰু বমদিলালে আমাৰ 1 ঘণ্টা জাৰ্ণি আছে এঘণ্টামান বমদিলা পাই যাম চাগে হয়তো 2টা বাজিছে ইমান ৰাস্তা নাই লাহে লাহে আহি আছোঁ সঁচাকৈ জাৰ্ণিটো বৰ বহুত ভাল লাগিছে মানে ৰাস্তাবিলাক ইমান ধুনীয়া আৰু ৰাস্তা কাষৰ এইবিলাক ইমান ধুনীয়া ঠিক আছে চাই থাকক আহি আছোঁ আপডেট দি থাকিম সময় বাই বাই রাস্তা নতুনকে বনাইছে জাম লাগি আছে চাগে আমি গাড়ী লাইন হৈ গৈছে ৰাস্তা বনাই আছে নেকি আগত অলপ ৰখিব লাগিব ইয়াত নাজানো কিমান দেৰি ৰখিব লাগে মচলি ৰাস্তা কাম কৰি আছে চাগে যাকে নাহক অকণ ৰেষ্ট ল'ব লাগিব এতিয়া তাতো বন্ধ কৰিলোঁ অ' বেটা বেটা এইটো মোৰ বেটাটো হয় এইটো গাটো বৰ ঠিক নাই ফ্লেক্সিবল চাই দিয়া অনু এইফালে চাই দিয়া কৈ দি চাই দিয়া হাই কৈ দিয়া ওলাওঁ এই বহুত দেৰি জামত ফচিলোঁ 1 ঘণ্টামান প্ৰায় ফচিলোঁ এতিয়া জামটো ক্লিয়াৰ হৈছে চ' আমি এতিয়া আহি আছোঁ চব গাড়ীবিলাক গৈছে এতিয়া বহুত দেৰি জামত ফচি গ'লোঁ ৰাস্তা বনাই আছিলে ফচিবলগীয়া হ'ল আৰু উপায় নাই 1 ঘণ্টা ফচি গ'লোঁ ত' এতিয়া আমি আহি আছোঁ ঠিক আছে চাই থাকিব আপোনালোকে এয়া আহি আছোঁ আমি বমদিলা পাওঁ আৰু বেছি দূৰ নাই আৰু 10-12 কিলোমিটাৰমান আছে ৰাস্তা এনেকুৱাই চব ধুনীয়া ৰাস্তা খালি ইয়াতে বহুত আপত আহি যাব লাগে বমদিলা আছে ইয়াতে 12 কিলোমিটাৰ বহুত ওপৰত আহি যাব লাগে কাৰণ বমদিলাখন কাষত আছেতো চ' ওপৰত আহি আছোঁ এতিয়া পামগৈ আৰু আধা ঘণ্টাত পাই যাব লাগে ইমান ঠাইত মানে বাপৰে বা গাড়ীত ভৰাই গৈছে বমদিলা সোমাইছোঁ দেই আমি বহুত ওপৰত আছে কৈছোঁ নহয় আজি 1 নম্বৰ গেটে আহিছে ইমান ওপৰ বাপৰে বা টাউনখন এইখন ওপৰত দেখিছে বহুত হাইটত আছে একদম ইয়াতে সোমাইছোঁ বমদিলা একদম ডাৱৰবোৰ লাগি আছে আৰু দেই
হোমষ্টেত আহি আছোঁ। হোমষ্টে আহি গ'লো। হোটেলত থাকিব চিনচেন যে থাকি আছিলে বুলি ভাবি ইমান ধুনীয়া ফুলকেইটা চোৱা আৰু কাপকেইটা চোৱা না ফাইনেলি बस गए हम लोग ডেষ্টিনেশ্যন পাই গ'লো। ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লো অন হোমষ্টে। শুনা কেনেকুৱা লাগিছে? আহি কেনেকুৱা লাগিছে তোমাৰ? ধুনীয়া ন? এইবোৰ চোৱা ফুল আছিলে আহি গ'লা। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিলে বেয়া লাগিলে? ভাল লাগিলে সঁচা লাগিলে। এতিয়া আমি ৰ'বা ল'ম ৰ'বা। ঠিক আছে পিছত পাতিম। এতিয়া আমি হোটেলত চেক ইন কৰি লওঁ কথা পাতিম। বাই।